বিগত লোকসভা ইলেকশ্যনতো MP ডাঙৰীয়াই প্ৰায় 1,10,000 ভোট লিড পাইছিলে। গতিকে লাহোৰীঘাটৰ ৰাইজ সচেতন। তেখেতসকলে এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে, সংবিধান ৰক্ষাৰ কাৰণে শিলদৌল ভাঙি পেলাই এইবাৰ ভোট দিছে। এইটো মই ৰাইজকে ধন্যবাদ দিম যে ৰাইজে দেশৰ পৰিস্থিতি চাই আৰু মোদী ডাঙৰীয়াৰ যি অন্যায় অত্যাচাৰ এইবোৰক দেখি পেলাই ৰাইজে শিলদৌল ভাঙি পেলাই এইবাৰ ভোট দিছে। 2026 আপোনাৰ যদি আপুনি চায়, এইবাৰ আমাৰ যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণে ভোট পাইছে, তাৰ পৰা এটা কথা বুজিব পাৰি যে ৰাইজ এইখন চৰকাৰলৈ অতিষ্ঠ। এই চৰকাৰৰ যি ফৰ্মুলা, যি ধৰণে তেখেতসকলে হিন্দু মুছলিমৰ ৰাজনীতি কৰি, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি, বয় বস্তুৰ দাম বঢ়োৱাকে আদি কৰি বিভিন্ন ধৰণৰ কথাৰে তেখেতসকলে মানুহবোৰৰ ওপৰত যি ধৰণে অসুবিধা চাপি দিছে, যি ধৰণে মানুহবোৰে জমৰ যাতনা ভুগি আছে, আৰু সেইবোৰেই এতিয়া EVM-ত ভোট হিচাপে ওলাই আছে। গতিকে আগন্তুক দিনত 26ত আমাৰ চৰকাৰ হোৱাটো নিশ্চিত। এইটো মুখ্যমন্ত্ৰীৰ শংকাৰ কাৰণ মুখ্যমন্ত্ৰীৰ বন্ধু বৰদলৈ ৰাজমল ডাঙৰীয়া হাৰি গৈছে, আৰু যাৰ কাৰণে আগন্তুক দিনবোৰত এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিন্দু মুছলিম ৰাজনীতিটো কৰিব নোৱাৰিব। সেইটো তাৰ কাৰণ হৈ গৈছে। মুখ্যমন্ত্ৰী এজন কৈছে অহনীয় সংকেত, তাৰমানে কি বুজাইছে? সেইটোৱে কৈ আছোঁ মই, এইটো তেখেতৰ কাৰণে অশনীয় সংকেত, সেইটো বুজাই আছে। কাৰণ বৰদলৈ ৰাজমল ডাঙৰীয়া হাৰাৰ পিছত তেখেতে হিন্দু মুছলিমৰ ৰাজনীতি আৰু কৰিব নোৱাৰিব। আৰু সাধাৰণ ৰাইজে বুজি পাইছে এতিয়া যে UDF আৰু BJP এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হৈ আছে। যদি তেখেতসকলে এতিয়া UDF-ক আঁতৰ নকৰে, আগন্তুক দিনত আকৌ BJPৰ চৰকাৰ হ'ব আৰু ৰাইজৰ ওপৰত মাৰ পৰিব। এই কথা ৰাইজে বুজি পাইছে। আৰু এটা কথা কৈ আছোঁ আপোনাৰ, তেখেতে যিবোৰ মন্তব্য কৰি আছে সেইটোৰ পৰা আপোনালোকে নিজেই চাওক। তেখেতৰ মন্তব্যতে ফুটি উঠি আছে যে তেখেতে ভয় খাইছে। এতিয়া তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াক ভয় খাই আছে, তেখেতে কংগ্ৰেছক ভয় খাই আছে। তেখেতৰ মন্তব্যৰ পৰা আপোনালোকে বুজিব পাৰিব। তেওঁৰ মন্তব্য মই শুনা নাই, কিন্তু এটা কথা ক'ব বিচাৰোঁ, তেখেতসকলৰ লগত এলায়েঞ্চ কৰাৰ পিছত যোৱা 21ত আমাৰ চৰকাৰটো নাহিলে। কাৰণ তেখেতসকলৰ যিজন মুৰব্বী বৰদলৈ ৰাজমল ডাঙৰীয়াই যি ধৰণে মন্তব্য কৰিলে ইলেকশ্যনৰ মাজত, সেই মন্তব্যবোৰে আৰু তেখেতৰ ভায়েক চিৰাজুল ৰাজমল ডাঙৰীয়াই যি ধৰণে মন্তব্য কৰিলে যে এইবাৰ দাড়ি টুপিৰ চৰকাৰ হ'ব আৰু আমি এইবাৰ হিন্দু মানুহক খেদি পঠিয়াম, এইবোৰ কথাই ভোটৰ আকাৰ লৈছিলে। আৰু আমি এতিয়া অতি সুখী যে আমি UDF-ৰ লগত নাই। ৰাইজে এতিয়া এইবোৰ কথা বুজি পাইছে আৰু ৰাইজে সেইকাৰণে UDF-ক এতিয়া লাহে লাহে আঁতৰ কৰি আছে। UDF মানে বেলি মাৰ গুচি গৈছে, চাই আছে UDF-ৰ বেলি মাৰ গৈছে নে নাই। য'ত আপোনাৰ বৰদলৈ ৰাজমল ডাঙৰীয়া ঘাটি আছিলে ধুবুৰী, তাত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া 10 লাখৰ ওপৰ ভোটত জিকিছে। এতিয়া মানুহে